হয় চাওক অহাকালিলৈ অনুষ্ঠিত হ'ব দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত SP সকলৰ কনফাৰেন্স আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীৰ গেটৰ সন্মুখত আছোঁ। মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাব। যিহেতু অহাকালিলৈ অনুষ্ঠিত হ'ব অসমৰ যিসকল আৰক্ষী অধীক্ষকসকলৰ ইয়াত সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। বিশেষভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰা পাক মুহূৰ্তত তেনেকৈ দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ নিৰাপত্তা বেষ্টনী আৰু কটকটীয়া নিৰাপত্তাৰ বেষ্টনীত ইতিমধ্যে আজিৰ পৰা যি লাচিত বৰফুকন পুলিচ একাডেমীৰ যি চৌহদ, এই চৌহদ কটকটীয়াভাৱে নিৰাপত্তা গঢ়ি তুলিছে। বিশেষভাৱে এটা কথা ক'ব লাগিব, অসমৰ বিভিন্ন জিলাসমূহৰ আৰক্ষী যি অধীক্ষকসকল আহিব আৰু অধীক্ষকসকলে এই কনফাৰেন্সত ভাগ ল'ব আৰু মুখ্যমন্ত্ৰীয়ে SP কনফাৰেন্সখনত সম্বোধন কৰিব আৰু বিশেষ আইন শৃংখলাজনিত পৰিস্থিতিৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব। আৰু যিহেতু অহাকালিলৈ এই কনফাৰেন্স অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী আজি যে দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত পদাৰ্পণ কৰাৰ কথা আছে, কিন্তু যিটো চৰকাৰী সূত্ৰ বা ইতিমধ্যে সাংবাদিকক এই ক্ষেত্ৰত কোনো তথ্য দিয়া নাই বা জানিবলৈ দিয়া নাই। কিন্তু বিশেষ সূত্ৰে জানিব পৰা মতে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু ইয়াত আজি লাচিত বৰফুকন পুলিচ একাডেমীত আহি পদাৰ্পণ কৰিব আৰু কালিলৈ যি কনফাৰেন্স অনুষ্ঠিত হ'ব আৰক্ষী অধীক্ষকসকলৰ যি কনফাৰেন্স অনুষ্ঠিত হ'ব, কনফাৰেন্সত অংশগ্ৰহণ কৰিব। মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাব, সামগ্ৰিক যিটো পৰিৱেশ। আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে নিৰাপত্তা যিহেতু কটকটীয়া কৰি তোলা হৈছে। মুখ্যমন্ত্ৰীগৰাকী আহিব, মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু আৰক্ষী অধীক্ষকসকলৰ যি সন্মিলন, এই সন্মিলনত অংশগ্ৰহণ কৰিব আৰু আইন শৃংখলা পৰিস্থিতিৰ লগতে বিভিন্ন দিশৰ ওপৰতো আলোচনা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ পাক মুহূৰ্তত আৰক্ষীসকল এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে, যাতে কোনো ধৰণৰ পৰিস্থিতি বা আইন শৃংখলা পৰিস্থিতি যাতে কোনো কাৰণে অৱনতি নহয় বা বিশৃংখল পৰিস্থিতি নহয়, তাৰ বাবে আৰক্ষীসকল সষ্টম থকা দেখিবলৈ পোৱা গৈছে। লাচিত বৰফুকন পুলিচ একাডেমীত এনেকৈ দেখিবলৈ পোৱা গৈছে, যিহেতু আৰক্ষী অধীক্ষকসকলৰ কনফাৰেন্স আছে, কনফাৰেন্সৰ প্ৰাক মুহূৰ্তত আজি এনেকৈ দেখিবলৈ পোৱা গৈছে লাচিত বৰফুকন পুলিচ একাডেমীৰ এক কটকটীয়া নিৰাপত্তা। মুখ্যমন্ত্ৰীৰ প্ৰাক মুহূৰ্তত এনেকৈ দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীৰ চৌহদত চাৰিওদিশত আৰক্ষীয়ে এক নিৰাপত্তা কটকটীয়া কৰি তোলা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।